নমস্কাৰ অসম আদিত্যৰ ষ্টুডিঅ'ৰ পৰা মই অনুপমা আপোনালোকক স্বাগতম জনাইছো। এতিয়া আহিছো আজিৰ সন্ধিয়াৰ প্ৰথমটো বাতৰিলৈ। অসমৰ এগৰাকী আগশাৰীৰ লোকশিল্পী সংগীতজ্ঞ বিশেষকৈ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ শিল্পী জুমুৰ সম্ৰাট দুলাল মানকি তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। অসমৰ এগৰাকী আগশাৰীৰ লোকশিল্পী সংগীতজ্ঞ বিশেষকৈ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ শিল্পী জুমুৰ সম্ৰাট দুলাল মানকিক তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ৰাষ্ট্ৰপতিৰ পৰা উক্ত বঁটা গ্ৰহণ কৰি আজি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় শিল্পীগৰাকী। বিমানবন্দৰতে অসম চাহ জনজাতিৰ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আদৰণি জনায়। ইয়াৰ পাছতে বিশাল ৰেলীৰে তেখেতক নিজা গৃহ অভিমুখে আদৰি নিয়া হয়। উল্লেখ্য যে 1976 চনত তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ চাহ শ্ৰমিকৰ আচৰ অনুষ্ঠানত গীত গাবলৈ নিমন্ত্ৰণ লাভ কৰে। 1982 চনত তেওঁ চাহ জনজাতিৰ লোকগীত নামেৰে চাহ জনগোষ্ঠীৰ লোকগীতৰ সংগ্ৰহৰ প্ৰযোজনা কৰিছিল। তাৰ পিছত তেওঁ বহু গীতত কণ্ঠদান কৰে। 2013 চনত মুক্তি লাভ কৰা MTV কোক ষ্টুডিঅ' ছিজন 3ত জুমুৰ কি টকে বান্ধি দিলাই নামৰ জনপ্ৰিয় গীত তেওঁ অংগৰাগ মহন্ত আৰু সীমান্ত শেখৰৰ সৈতে পৰিৱেশন কৰিছিল। বিভিন্ন বঁটা বাহনেৰে বিভূষিত দুলাল মানকিয়ে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়। মানে অনুভৱ আৰু কি মোৰ কাৰণে মোৰ জীৱনত মোৰ লাইফত 2021 চনৰ 9 নৱেম্বৰ তাৰিখে অতি স্মৰণীয় দিন আৰু অতি আনন্দৰ দিন মোৰ কাৰণে। আৰু মোৰ বুলিয়ে নকওঁ, দুলাল মানকি পদ্মশ্ৰীৰ বাৰ্তাটো যেতিয়া অসমৰ ৰাইজে গম পাইছে, প্ৰত্যেক মানুহে আদৰি লৈছে আৰু ভাল পাইছে। অসম চৰকাৰ আৰু ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সকলোৱে ইমান আনন্দত ইমান হেৰিত আমাক লগ ধৰি আমি আমাৰ লগত মনৰ ভাৱৰ আদান প্ৰদান কৰিছোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা, বহুত ভাল লাগিছে। আৰু ক'ব নোৱাৰোঁ আমিতো মাটিৰ মানুহ, আজি নিজৰ কৃষ্টি সংস্কৃতি নিজৰ পৰম্পৰাখিনিক আগুৱাই নিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ। আৰু সেই উদ্দেশ্যে আজি ভাৰত চৰকাৰে মোক যি সন্মান জনালে পদ্মশ্ৰী, তাৰ কাৰণে মই প্ৰথমেই আমাৰ এই সময়ৰ অসম চৰকাৰ সৰ্বাদা জবান মুছলমান আৰু ভাৰত চৰকাৰক মই অধিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। সোণোৱালী হৈ পৰা ধাননি পথাৰত ব্যস্ত হৈ পৰিছে দাৱনীসকল। তাতে দাৱনীৰ গা 7খন-8খন। গাঁৱৰ পৰম্পৰা অনুসৰি লখিমী খেৰীৰে আৰম্ভ কৰিছে ধান দোৱাৰ পৰ্ব। এতিয়া সোণগুটিৰ চপোৱাৰ সময়। এয়া ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ হাতখোলা গাঁৱৰ ধাননি পথাৰৰ দৃশ্য। দাৱনীসকলে লখিমী আইৰ খেৰীৰ সোণগুটিৰ পথাৰত ধান দাইছে। ধাননি পথাৰত ধান কাটি থকাৰ মাজতে সুখ দুখৰ হাঁহিৰে যেন ভাগৰ নাইকিয়া কৰি পেলাইছে দাৱনীহঁতৰ। ৰবাব টেঙাৰ জুতিৰ সোৱাদো হেৰাই গৈছে দাৱনীহঁতৰ। কেৱল মাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি থকা গাঁৱৰ সহজ সৰল ৰাইজ এতিয়া বিভূতিত হৈ পৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে। কাৰণ তেওঁলোকৰ একমাত্ৰ জীৱিকা কৃষিকৰ্ম, যাৰ বাবে এনামী বিহু নামেৰে ধাননি পথাৰৰ পৰাই দুখেৰে দাৱনীসকলে মূল্য বৃদ্ধিয়ে কেনেকৈ গাঁৱৰ সহজ সৰল দুখীয়া ৰাইজক গ্ৰাস কৰি পেলাইছে তাকেই ক'বলৈ বিচাৰিছে এনেদৰে। আমি আমাৰ পথাৰৰ সোণালী ধানৰ আমি আজি মিলি পিনে কাটিবলৈ আহিছোঁ। যিহেতু আমাৰ এতিয়া আমাৰ আঘোণ সোমোৱাই নাই, তথাপিও আমি মূল্য বৃদ্ধি মূল্যৰ যি বৃদ্ধি হৈছে বস্তুৰ, সেই মূল্য বৃদ্ধিৰ কাৰণে আমি পথাৰৰ ধান সোনকালে কাটি আমাৰ ভঁৰালত সোমোৱাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। ডিব্ৰুগড়ৰ বৰবৰুৱাত বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ 146 সংখ্যক জন্মজয়ন্তী উদযাপন। স্থানীয় বিনয় গুটিয়া বিৰছা মুণ্ডা ভৱন প্ৰাংগণত অসম মুণ্ডা মহাসভাৰ উদ্যোগত
বীৰ শ্বহীদগৰাকীৰ এটা পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ডিব্ৰুগড়ৰ বৰবৰুৱাত বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ 146 সংখ্যক জন্ম জয়ন্তী উদযাপন। স্থানীয় বিনয় গুটিয়া বিৰছা মুণ্ডা ভৱন প্ৰাংগণত অসম মুণ্ডা মহাসভাৰ উদ্যোগত বীৰ শ্বহীদগৰাকীৰ এটা পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। অসম চৰকাৰৰ ইউনাইটেড ফাণ্ডৰ অধীনত 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিটো। ইফালে মুণ্ডা মহাসভাৰ বৰুৱা আঞ্চলিক সমিতিয়ে আয়োজন কৰা বিৰছা মুণ্ডাৰ 146 সংখ্যক জন্ম জয়ন্তী আৰু 4ৰ্থ বাৰ্ষিক মুণ্ডা মহাসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি অঞ্চলটোত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুণ্ডা জনগোষ্ঠীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহাসভা অসম মুণ্ডা মহাসভা তথা আমি বৰবৰুৱা আঞ্চলিকৰ উদ্যোগত আমাৰ এই দুদিনীয়া কাৰ্যসূচী আমি 14 আৰু 15 নৱেম্বৰ কাৰ্যসূচী লোৱা হৈছিলে। আৰু প্ৰথম কাৰ্যসূচীৰ দিনাই আমাৰ এই কাৰ্যসূচীত আমাৰ 14 নৱেম্বৰ দিনা আমাৰ প্ৰতিনিধি অধিৱেশন আছিলে। আৰু অধিৱেশন আমি ইতিমধ্যে সকলো কাৰ্যসূচী মতে আমাৰ পাৰ হৈ গ'ল। আৰু আজি 15 তাৰিখত আমাৰ কাৰ্যসূচী আছিলে পোনপ্ৰথমে পুৱা 8টা বজাৰ পৰা চাফাই অভিযান আৰু 10টা বজাৰ পৰা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন আৰু উন্মোচক শ্ৰীযুত চক্ৰধৰ গগৈ বিধায়ক মৰাণ সমষ্টিৰ দ্বাৰা আমি কৰাম বুলি ভাবিছিলোঁ। কিন্তু তথাপিও বিশেষ অসুবিধা হোৱাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে আৰু এই উন্মোচনৰ কাৰণে আমাক মানে সিহঁতৰ ফালৰ পৰা বিধায়ক ছাৰৰ ফালৰ পৰা আমাক এই কথা দায়িত্ব দিলে যে বৰবৰুৱা আঞ্চলিক সমিতিৰ সভাপতিৰ দ্বাৰা আৰু ৱাৰ্ড সদস্য কৰ্ণজ্যোতি দাসৰ দ্বাৰাই আপোনালোকে উন্মোচনটো কৰক। আৰু এই বীৰ জোনাৰ সদায় এই শ্বহীদ বীৰ জোনাৰ স্মৰণীয় আমাৰ সমাজত আমাৰ দেশত আমাৰ ভাৰতবৰ্ষত থাকিব। এটা ভাৰতবৰ্ষৰ যেতিয়া ইংৰাজ চৰকাৰৰ শাসনত যেতিয়া ৰাজত্ব কৰি আছিলে তেতিয়া সেই বিদেশী বিদ্ৰোহ হৈ কিনে আমাৰ বীৰ বিৰছা মুণ্ডাই সংগ্ৰামী যুঁজাৰু হিচাপে এটা বীৰ জনাৰ এটা স্বীকৃতি ভাৰত চৰকাৰে দিলে। আৰু সেই স্বীকৃতিত আমাৰ মুণ্ডা জাতিসকলৰে নহয় সকলো ভাৰতবৰ্ষৰে এটা বীৰ জনাৰ এটা মানে শ্বহীদৰ চবেই স্মৰণীয় কৰিব লাগে আজিৰ দিনটোত। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। মৰাণৰ খোৱাঙত গাড়ীসহ 50 কাৰ্টুন নিষিদ্ধ লালিগুৰ জব্দ কৰে টাইপাৰ সহযোগত মৰাণৰ আবগাৰী বিভাগে। ৰাজ্য চৰকাৰে চুলাই মদ প্ৰস্তুতি কৰা লালি গুড় নিষিদ্ধ ঘোষণা কৰি আহিছে যদিও ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙত চলি আছে নিষিদ্ধ লালি গুড়ৰ ৰমৰমীয়া ব্যৱসায়। আজি মৰাণৰ খোৱাং ঘাটৰ পৰা বিভিন্ন দোকানত দিবলৈ নি থকা অৱস্থাত খোৱাং 37 নং ঘাইপথত টাই আহোম যুৱ পৰিষদৰ সহযোগত মৰাণৰ আবগাৰী বিভাগে গাড়ীসহ 50 কাৰ্টুন নিষিদ্ধ লালি গুড় জব্দ কৰে। এখন টাটা এচিৰ গাড়ী আৰু লালি গুড়খিনি সহ ব্যৱসায়ী দিন শইকীয়াক আটক কৰি মৰাণৰ আবগাৰী কাৰ্যালয়ত সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আবগাৰী বিভাগে। আনহাতে মৰাণ খোৱাঙৰ পৰা নিষিদ্ধ লালি গুড়ৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসন আৰু আবগাৰী বিভাগক। খোৱাঙৰ পৰা লেঙেৰী অভিমুখে এখন গাড়ী গৈ আছিলে গুড়ৰ গাড়ী। দিনৌ শইকীয়া নামৰ ব্যক্তিজনে বহুদিনৰ পৰা লালি গুড়ৰ কাৰবাৰ চলাই আছিলে। সেই সূত্ৰে আমি তেওঁলোকৰ এটা আমি খবৰ পাওঁ। এই খবৰ পোৱা সূত্ৰত আমাৰ খোৱাঙৰ ল'ৰাখিনিয়ে আৰু খোৱাং দুলীয়া ডিমৰ সতীৰ্থসকলে গাড়ীখন ধৰে আৰু তাত আমি 27টা নে 18টা আপুনি 40টা গুড়ৰ 50টা লালি গুড় আমি পাওঁ। আৰু তেওঁক আমি আগতেও সাৱধান কৰি থৈছিলোঁ যে লালি গুড়ৰ কাৰবাৰ নকৰিব। তেখেতে নকৰোঁ বুলি কৈছিল, কিন্তু আজি হাতে লুটে ধৰা পেলালোঁ আৰু হাতে লুটে ধৰাই পেলাই আমি আবকাৰী বিভাগক আমি চমজাই দিছোঁ। মৰাণৰ পৰা জিতু চাংমাইৰ ৰিপৰ্ট অসম আদিত্য। বৰ্তমানৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি একত্ৰিত হোৱা সমন্বয় এক উদ্ভাসিত শিখা শীৰ্ষক গ্ৰুপটোৰ সদস্যসকলে দেওবাৰে মুখৰিত কৰি তোলে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখ। সামাজিক মাধ্যম ফেচবুক গ্ৰুপৰ ইতিবাচক ব্যতিক্ৰমী প্ৰয়াস সাহিত্য চৰ্চাৰ লগতে গীত মাতে মুখৰিত ঐতিহাসিক তলাতল ঘৰৰ সন্মুখ। বৰ্তমানৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি একত্ৰিত হোৱা সমন্বয় এক উদ্ভাৱিত শিখা শীৰ্ষক গ্ৰুপটোৰ সদস্যসকলে দেওবাৰে মুখৰিত কৰি তোলে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখ।
ফেচবুকতে চিনাকি হৈ সাহিত্য সংস্কৃতিৰ এক অনন্য যাত্ৰা সমন্বয় এক উদ্ভাৱিত শিখা শীৰ্ষক গ্ৰুপৰ সদস্যসকল দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তলাতল ঘৰৰ সন্মুখত সুশৰীৰে সকলো লগ হৈ সাহিত্য চৰ্চাৰ সমান্তৰালকৈ কবিতা গল্প পাঠৰ লগতে গীত আদিৰ পৰিৱেশন কৰি মুখৰিত কৰি তোলে চৌপাশ ফেচবুক গ্ৰুপটোৱে কৰোনাৰ আতংকময় পৰিৱেশে আৱৰি থকা সময়ছোৱাত অনুষ্ঠিত কৰা ৰচনা বিহু নাচ হাতৰ আখৰ বিয়া নামকে ধৰি বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা সকলৰ মাজত বিতৰণ কৰে পুৰস্কাৰ ইয়াৰ উপৰিও সমন্বয় এক উদ্ভাৱিত শিখাৰ সদস্যসকলৰ সৃষ্ট কবিতা গল্প প্ৰবন্ধ আদি সংকলন কৰি মল্লিকাগিৰি বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা সমন্বয় নামৰ এক মুখ পুথিও উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয় যান্ত্ৰিকতাৰ পৰিৱৰ্তে সমন্বয় আৰু বন্ধুত্বৰ ইতিবাচক ব্যতিক্ৰমী প্ৰয়াসৰ মাজত এজনে আনজনৰ সৈতে মত বিনিময় কৰাৰ উপৰিও হাঁহে মাহে এসাজ খাই ফূৰ্তি কৰে দূৰ দূৰণিৰ পৰা আহি তলাতল ঘৰৰ সন্মুখত লগ হোৱা ফেচবুক ব্যৱহাৰকাৰীসকলে যি সময়ত একাংশই ফেচবুক নেতিবাচক কামত ব্যৱহাৰ কৰি সমাজত বিৰূপ প্ৰভাৱ পেলাইছে সেই সময়তে সমন্বয়ে সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনলৈ কিঞ্চিত অৱদান আগবঢ়াই দেখুৱাইছে ব্যতিক্ৰমী আদৰ্শ আজি আমি এটা মানে আমি 2020 চনত এটা ফেচবুক গ্ৰুপ খুলিছিলোঁ সমন্বয় এক উদ্ভাৱিত শিখা নামেৰে আৰু এই গ্ৰুপটো সাহিত্য সংস্কৃতি চৰ্চাৰ বাবে খুলিছিলোঁ আৰু এই গ্ৰুপটো খোলাৰ পিছত সকলো সদস্যাৰ উৎসাহ অনুপ্ৰেৰণা পাই আমি আজি পৰ্যায়ে পাইছোহি আমি প্ৰথমতে ইয়াৰ আগতে এই গ্ৰুপৰ হৈ এখন আলোচনী মুখপত্ৰ প্ৰকাশ কৰিছিলোঁ জানুৱাৰী 2021 ইয়াৰ পিছত আমি দ্বিতীয়খন আলোচনী আজি নৱেম্বৰ 2021 উন্মোচন কৰিছোঁ আজিৰ দিনটোতে গতিকে সকলোকে মই এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে উৎসাহ যেনেকৈ পাইছোঁ তাত আমি নথৈ আনন্দিত ইয়াৰ পিছতো আমি এনেকৈ আগুৱাই যাবলৈ ইচ্ছা কৰোঁ ইয়াৰ পিছত যাতে আমি মানে ভালদৰে আৰু ইয়াতকৈ ভাল কিবা কৰিব পাৰোঁ আৰু সেই উদ্দেশ্যে আজি এই স্থানত তলাতল ঘৰত প্ৰাংগণত আমি একত্ৰিত হৈছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে ইতিমধ্যে গোট খাইছেহি প্ৰায় 50 জনৰ ওপৰতে এতিয়া গোট খাইছে শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য লখিমপুৰৰ দয়াল কৃষ্ণ নাথে উদ্বোধন কৰিলে প্ৰয়াগৰাজৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ লখিমপুৰৰ দয়াল কৃষ্ণ নাথে উদ্বোধন কৰিলে প্ৰয়াগৰাজৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ নাটকৰ পৃথিৱীখন বৰ বহল ইয়াৰ সমন্বয়ো অতি উল্লেখনীয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ অৰ্থাৎ পুৰণি এলাহাবাদৰ উত্তৰ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত 14 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে আধাৰশিলা নাট্যগোষ্ঠীয়ে অনুষ্ঠিত কৰিছে ৰাষ্ট্ৰীয় নাট মহোৎসৱ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ শুভ উদ্বোধন কৰে লখিমপুৰৰ নাট্যকৰ্মী দয়াল কৃষ্ণ নাথে এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰি ভাষণ প্ৰদান কৰে অসমৰ গৌৰৱ লখিমপুৰৰ সষ্টম ধাৰাৰ নাটকৰ পৰিচালক তথা ভাৰত চৰকাৰৰ ফিল্ম চেন্সৰ বোৰ্ডৰ সদস্য দয়াল কৃষ্ণ নাথে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য আজিৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক অসম আদিত্য নমস্কাৰ